নমস্কাৰ স্বাগতম জনাইছোঁ নিডিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন আমি আলোচনা কৰিছোঁ এইটো ভিডিঅ'ত এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ চেপ্টাৰ নাম্বাৰ 2 বহুপদ বা পলিনমিয়েলৰ বিষয়ে ইয়াতে আমি এক্সাৰচাইজ নাম্বাৰ 2.1ৰ বিষয়ে আলোচনা কৰিছোঁ সো ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিব আৰু লগতে আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই কিনে অল কৰি ল'ব তো সব পোনপ্ৰথমে কুৱেশ্যন নম্বৰ 1ত কি কৈছে তলৰ কোনটো ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া ইয়াৰ পৰা আমি চাম কোনটো এটা চলকযুক্ত বহুপদ আৰু কোনটো এটা চলকযুক্ত বহুপদ নহয় তো যেটো নাম্বাৰ 1ত আছে ইয়াতে কি আছে কেৱল x স্কয়াৰ আছে x আছে তাৰ মানে কেৱল x আছে তাৰ মানে এটো এটা চলকযুক্ত বহুপদ হয় এটো দিয়াতে কেৱল y আছে সো এটো এটা চলকযুক্ত বহুপদ হয় এটো এটা চলকযুক্ত বহুপদটো নহয় লগতে এটো বহুপদে নহয় কিনো সো এটুক আমি যদি লিখিব যাও 3 টু দি পাৱাৰ 3 ইনটু t টু দি পাৱাৰ কিমান আহিব ৰুট ওভাৰ তাৰ মানে কি পাৱাৰ 1/2 প্লাস ইয়াতে t কি আহিব ৰুট ওভাৰ 2 তেতিয়ালে ইয়াতে t ৰ পাৱাৰ এটা কিমান আছে ৰুট ওভাৰ আছিল ইয়াতে যাক আমি 1/2 লিখিব পাৰো আৰু পাৱাৰ হতে কি হ'ব লাগিব আমাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব মানে 0 1 2 3 4 5 6 এনে হ'ব লাগিব সো ইয়াতে 1/2 আহিছে গতিকে এটো বহুপদ নহয় নাম্বাৰ 3 চোৱা এটুক আমি লিখিব গলে আমি এটো কেনেকৈ লিখিব পাৰিম না y প্লাস 2 into এটো পাওয়ার 1 আছে সো পড়তে ঠিক গলে y টু দি পাওয়ার -1 নেগেটিভ আহিল সো এটো এটা বহুপদ নহয় ইয়াতে এটো কি আছে এটো x এটা চলক আছে y এটা চলক আছে z এটা চলক আছে তার মানে এটো তিনিটা চলকযুক্ত বহুপদ ওকে সো এক্সামত তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চনত এমসিকিউ আহে নরমালি তো আমি এনেকৈ চাম এটো কম নালাগে এতে যে হেতু কেনেকে বা কিও আহিল কোনটো হয় কোনটো নহয় উত্তৰ যুক্তি দিয়া মানে এনেকুৱা লিখিব নালাগে জাস্ট আমি বুজি পালেই হ'ল নাম্বাৰ 2 কি কৈছে তলৰ প্ৰতিটো x স্কয়াৰ হওক লিখা x স্কয়াৰ হওক মানে কি x স্কয়াৰ লগত কিমান পূৰণ হৈ আছে সো নাম্বাৰ 1 তুমি চাবলৈ গলে ইয়াতে সো x স্কয়াৰ লগত একো নাই তাৰ মানে কি ইয়াতে এক নম্বৰটোৰ হওক কিমান আছে ইয়াতে আমি লিখিম যে x স্কয়াৰৰ হওক x স্কয়াৰৰ হওক ইয়াতে কিমান আছে ইয়াতে 1 আছে নাম্বাৰ 2 কি আছে ইয়াতে x স্কয়াৰ হওক কিমান আহিব x স্কয়াৰ লগত -1 এটা পূৰণ হৈ আছে নাম্বাৰ 3 কি আহিব নাম্বাৰ 3 x স্কয়াৰ লগত কি আছে এটা π/2 পূৰণ হৈ আছে নাম্বাৰ 4 কি আছে x স্কয়াৰ নাই তাতে তাৰ মানে কি x স্কয়াৰ হওক কি আছে ইয়াতে 0 আছে নাম্বাৰ 5 ত ইয়াতে সোৱা এটুক আমি প্ৰথমে সমাধান কৰিব লাগিব ইয়াতে কি আছে 2x - 3 হোল ইনটু ইয়াতে কি আছে x স্কয়াৰ - 3x + 1 সো এটুক আমি ক্যালকুলেশন কৰিম তো ক্যালকুলেশন কৰিব গলে আমি এটুক ইফালে লিখি লৈছো ওকে তো সোৱা ইয়াতে 2 ৰ লগত x স্কয়াৰ 2x স্কয়াৰ লগত ইনটু কৰিলে কি আহিব 2x কিউব মাইনাস 2 ৰ লগত 3 ইনটু কৰিলে কি আহিব 6 ইয়াতে কি আহিব 2 3 = 6 আৰু x ৰ লগত x ইনটু কৰিলে কি আহিব x স্কয়াৰ 2x ৰ লগত 1 ইনটু কৰিলে কি আহিব প্লাস 2x এবাৰ মাইনাস 3 ৰ লগত x স্কয়াৰ ইনটু কৰিলে কি আহিব 3x স্কয়াৰ মাইনাসৰ লগত মাইনাস ইনটু কৰিলে কি হ'ব প্লাস 3 ৰ লগত 3x ইনটু কৰিলে 9x মাইনাস ইনটু প্লাস সো মাইনাস 3 তেতিয়াহলে আমি ইয়াৰ পৰা কিমান পাম ইয়াৰ পৰা পাম 2x কিউব minus 6x square minus 3x square so minus 9x square plus এটা 9 আৰু 2 তেতিয়ালে কিমান আহিব 11x minus আছে 3 তো তেতিয়ালে ইয়াতে x square লগত কিমান পূৰণ হৈ আছে ইয়াতে x square লগত কিমান পূৰণ হৈ আছে ইয়াতে -9 এটা পূৰণ হৈ আছে so -9 হৈ গল ইয়াৰ সমাধান নেক্সট আমি সাম কোৱেশ্চন নাম্বাৰ এতে 2 আহিল তোৰ পিছত কোৱেশ্চন নাম্বাৰ 3 টু কোড আছিল 3 টো স্কিপ হৈ গৈছে ঠিক আছে কোৱেশ্চন নাম্বাৰ 3 টো আমি পিছত আলোচনা কৰিম কোৱেশ্চন নাম্বাৰ 4 সৈতে কোৱেশ্চন নাম্বাৰ 4 ত কি আছে যে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা মাত্ৰা লিখিব লাগে মাত্ৰা কি আছিল যে চলকৰ সৰ্বোচ্চ ঘাতেই হৈছে বহুপদটোৰ মাত্ৰা সো আমি ইয়াতে চাবলৈ গলে যে সলিউশন নাম্বাৰ 1 ত যে মাত্ৰা কিমান আছে ইয়াতে চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে 3 সো মাত্ৰা 3 নাম্বাৰ 2 ত চোৱা মাত্ৰা কিমান আহিব এটা চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে t ৰ পাৱাৰ কিমান আছে 1 তো মাত্ৰা আহিব 1 নাম্বাৰ 2 কিমান আছে নাম্বাৰ 2 ইয়াতে y স্কয়াৰ আছে তেতিয়াৰ মাত্ৰা ইয়াতে কিমান আহিব 2 নাম্বাৰ 3 ত কি দি আছে নাম্বাৰ 3 ইয়াতে দি আছে t আছে অনলি তাৰ মানে মাত্ৰা আছে 1 নাম্বাৰ 4 ত সো ইয়াতে কোনো আমাৰ চলকে নাই তেতিয়াৰ মাত্ৰা কিমান আহিব 0 নেক্সট আমি চাম কোৱেশ্চন নাম্বাৰ 5 কি কৈছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাতক শ্ৰেণী বিভাজন কৰা ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত তো ইয়াতে পাৱাৰ কিমান আছে 2 আছে সৰ্বোচ্চ ঘাত 2 আছে তেতিয়ালে এটো কি আছে
এইটো আছে ৰৈখিক দ্বিঘাত এইটো আছে দ্বিঘাত নাম্বাৰ 2 কি আছে x - x কিউব তেতিয়াহ'লে এইটো কি আছে ত্ৰিঘাত ইয়াতে চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 তেতিয়াহ'লে এইটো কি আছে দ্বিঘাত ইয়াতে চলকৰ সৰ্বোচ্চ ঘাত আছে 1 তেতিয়াহ'লে এইটো কি আছে ৰৈখিক ইয়াতে চলকৰ সৰ্বোচ্চ ঘাত 1 তেতিয়াহ'লে এইটো আছে ৰৈখিক ইয়াতে কি আছে r স্কোয়ার আছে তার মানে 2 আছে তেতিয়াহ'লে এইটো কি আছে দ্বিঘাত এইটো কি আহিব পাৱাৰ সৰ্বোচ্চ ঘাত কিমান আছে ইয়াতে 3 আছে তেতিয়াহ'লে ইয়াতে কি আহিব দ্বিঘাত তো হৈ গ'ল আমাৰ সমাধান নেক্সট আমি চাম এক্সাৰসাইজ নাম্বাৰ 2.2 যেটা আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিছোঁ তো তোমালোকে যাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা লাইবা লগতে তোমালোকে এটা কাম কৰিবা কমেন্ট কৰি জনাবা লগতে কিবা সমস্যা থাকিলে তোমালোকে কমেন্টত জনাব নাপাহৰিবা আৰু ভাল লাগিলে জনাবা লগতে কিবা সমস্যা হলে জনাবা ওকে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ